সকলোকে স্বাগতম। আপোনালোকৰ সৈতে অহা 3 দিন হাৰ্টফুলনেছ মাষ্টাৰ ক্লাছ কৰিবলৈ পাই আমি উৎফুল্লিত হৈছোঁ। এই মাষ্টাৰ ক্লাছসমূহ হাৰ্টফুলনেছৰ মাৰ্গদৰ্শক কমলেশ পেটেলে আপোনালোকলৈ আগবঢ়াব। আহক আৰু অধিক নকৈ আমি আমাৰ সেশন আৰম্ভ কৰোঁ। আজি আপোনালোকক ধ্যান প্ৰক্ৰিয়াৰ মাজেদি লৈ যোৱাটোৱে মোৰ প্ৰচেষ্টা হ'ব। এক বৈজ্ঞানিক মনোবৃত্তিৰে এই ধ্যানলৈ আগবাঢ়ো আহক। বিজ্ঞান ক্ষেত্ৰত কি হয়? বিজ্ঞানত পৰীক্ষা চলে। ঔষধ প্ৰস্তুতকাৰী উদ্যোগত ঔষধি গুণৰ ওপৰত নতুন অণুৰ গৱেষণা কৰোঁতে কি হয়? এটা নিৰ্দিষ্ট ৰোগৰ নিৰাময়ৰ কাৰণে ঔষধ প্ৰস্তুতকাৰী কোম্পানী এটাই এটা ৰাসায়নিক দ্ৰব্যৰ অণু সক্ৰিয় বুলি প্ৰকাশ কৰাৰ আগতে পৰীক্ষা নিৰীক্ষাৰ ফল অন্য জীৱ প্ৰক্ৰিয়াত বিকল্প প্ৰয়োগৰ ফলৰ লগত তুলনা কৰে। প্ৰথমতে আন পশুৰ লগত সেই অণুৰ নিৰাপদজনিত তথ্য পাতি বিশদভাৱে চালি জাৰি চায়। তাৰ পিছত এই বিকল্প প্ৰয়োগৰ সৈতে মানুহৰ শৰীৰত প্ৰয়োগৰ ফলাফল তুলনা কৰে। এতিয়া ধ্যানৰ ক্ষেত্ৰত আমি কেনে ধৰণৰ বিকল্পৰে পৰীক্ষা কৰোঁ? ইয়াৰ কাৰণে আমি প্ৰাণাহুতি অবিহনে আৰু প্ৰাণাহুতি সহ ধ্যান কৰোঁ আহক। প্ৰাণাহুতি হাৰ্টফুলনেছ ধ্যানৰ বৈশিষ্ট্য। প্ৰাণাহুতি অবিহনে এই ধ্যান যিকোনো অন্য ধ্যানৰ নিচিনা। প্ৰাণাহুতি এটি সংস্কৃত শব্দ। প্ৰাণাহুতি মানে প্ৰাণৰ আহুতি, অৰ্থাৎ আপোনাৰ আত্মাৰ প্ৰাণশক্তি অন্য এক প্ৰাণশক্তিৰ পৰিপুষ্টিৰ কাৰণে সঞ্চাৰিত হ'বলৈ দিয়া। এতিয়া এজন সীমিত সামৰ্থ্য মানুহে এনে এক প্ৰাণশক্তি সঞ্চাৰিত কৰিলে তেওঁ সেই শক্তি হেৰুৱাই পেলাব। কিন্তু নিজক পৰম শক্তিৰ সৈতে লয় হোৱা যোগী এজনে সেই উৎসৰ পৰা শক্তি আহৰণ কৰি নিৰবিচ্ছিন্নভাৱে সঞ্চাৰিত কৰিবলৈ সমৰ্থ হ'ব পাৰে আৰু আমাৰ চেতনাৰ গভীৰ স্তৰলৈ গৈ অভিজ্ঞতা লাভ কৰাত সহায় কৰিব পাৰে। গতিকে প্ৰিয় বন্ধুসকল, মই আপোনালোকক প্ৰাণাহুতিৰ ফলৰ অভিজ্ঞতা লোৱাটো বিচাৰোঁ। প্ৰাণাহুতি সাধাৰণ অৰ্থত বৰ্ণনা কৰিবলৈ মই এটা পৰোক্ষ উদাহৰণ দিব বিচাৰিছোঁ। আপোনালোকে জানে যে আমি ভৌতিক অস্তিত্ব ৰক্ষা কৰিবলৈ আৰু সুস্বাস্থ্য পাবলৈ সন্তুলিত আহাৰ খাওঁ। আমি ভিটামিন, খনিজ দ্ৰব্য আদি অতিৰিক্ত পূৰক হিচাপে লওঁ। শাৰীৰিকভাৱে সুস্বাস্থ্যলৈ ভৌতিক অস্তিত্ব ৰক্ষা কৰিবলৈ এইটো কৰা হয়। আমাৰ দ্বিতীয় অস্তিত্ব হৈছে মানসিক অস্তিত্ব। আমি শিক্ষা ব্যৱস্থাৰ মাজেদি আমাৰ মন আৰু বুদ্ধিমত্তাৰ বিকাশ সাধন কৰোঁ। আমি পাৰস্পৰিক ভাৱ বিনিময় কৰোঁ। আমি পিতৃ-মাতৃৰ পৰা শিকোঁ, কিতাপৰ পৰা শিকোঁ আৰু আমি মনতে অৱলোকন কৰোঁ। এইদৰেই আমি মনৰ বিকাশ ঘটাওঁ। মানসিক স্তৰত বিকাশ হোৱাৰ বহুতো উপায় আছে। ভৌতিক শৰীৰৰ পৰিপুষ্টি সাধন কৰাটো সহজ আৰু মানসিক স্তৰতো পৰিপুষ্টি সাধন কৰাটো আৰু সহজ। ভৌতিক আৰু মানসিক এই দুই অস্তিত্ব প্ৰতিপালিত কৰা গুৰুত্বপূৰ্ণ বস্তুটো হৈছে আত্মা। ইয়াক আত্মান বা জীৱ বা ৰুহ বা আপুনি জীৱন শক্তি বুলি ক'ব পাৰে। ই আমাৰ মাজত আছে। এনে জীৱন শক্তি আৰু প্ৰকৃততে ইয়াৰ মূল সমৃদ্ধ কেনেকৈ কৰিব?
ইয়াৰ উপায় আৰু বিশদ ব্যাখ্যা কেন উপনিষদত সুন্দৰকৈ বৰ্ণিত হৈছে, য'ত প্ৰাণস্য প্ৰাণৰ কথা কোৱা হৈছে। ই জীৱন প্ৰাণৰ পৰিপুষ্টি কৰে। সেয়ে কেনেকৈ এই আনন্দ বা কৰুণাসিক্ত অনুভূতি আমাৰ মাজত আনিব পাৰি, সেইটোৱে আমাৰ অনুশীলনৰ কাৰ্য। আমি কেনেকৈ আমাৰ মাজত প্ৰাণ আহুতি পাব পাৰোঁ, আৰু ইমান দিনে আপোনালোকে প্ৰাণ আহুতি অবিহনে কৰা ধ্যান আৰু এতিয়া কৰা প্ৰাণ আহুতিপূৰ্ণ ধ্যানৰ অভিজ্ঞতা তুলনা কৰি চাওঁ, আৰু কেনেকুৱা লাগে তুলনা কৰোঁ আহক। সিমানেই কৰিবলগা কাম। যদি আপুনি ভাল পায়, আমি আপোনাক পিছৰ পৰ্যায়লৈ লৈ যাম। মই নিশ্চিত যে এবাৰ পৰীক্ষা কৰি চালে সিদ্ধান্তলৈ আহিব নোৱাৰিবও পাৰে। সেয়ে আপুনি ইয়াক 100 বাৰৰ পৰীক্ষা কৰিব পাৰে, আৰু আপোনাৰ উপলব্ধি হ'ব পাৰে যে হয়, এই 100 বাৰৰ 100 বাৰেই মোৰ ধ্যানত এক পাৰ্থক্য অনুভৱ কৰিছোঁ। এতিয়া যদি আপোনালোক সাজু আছে, আমি ধ্যানৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পাৰোঁ। কিন্তু ধ্যান আৰম্ভ কৰাৰ আগতে আমি প্ৰথমে অন্ততঃ বিশ্ৰাম প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰোঁ। ধ্যানৰ পৰ্যায়লৈ যোৱাৰ আগতে শৰীৰটো বিশ্ৰামত ৰখাটো আৱশ্যক। বিশ্ৰাম প্ৰক্ৰিয়াটো বেছি সময়ৰ নহয়, অতি সহজ প্ৰক্ৰিয়া। আমি প্ৰক্ৰিয়াটো আপোনালোকক বেলেগকৈ দিম। 2 বা 3 মিনিটত কৰিব পাৰিব। ইয়াত কেইবাটাও ষ্টেপছ আছে। কিন্তু বিশ্ৰামটো কৰোঁতে কোনো এটা ষ্টেপ এৰিলেও একো কথা নাই। মই আপোনালোকক এই বিশেষ বিশ্ৰামটো প্ৰথমে নিজে পৰীক্ষা কৰি চোৱাটো বিচাৰোঁ। তাৰপিছত এই হাৰ্টফুলনেছ বিশ্ৰামটো আনক কৰাব পাৰে, পৰিয়ালৰ আন সদস্য আৰু বন্ধুবৰ্গক, আৰু ইয়াৰ ফলপ্ৰসূতা বিচাৰ কৰিব পাৰে। মই বিশেষকৈ ঠিক ধ্যানৰ আগতে এই বিশ্ৰামটোৱে অতি গভীৰ ফল দিয়া লক্ষ্য কৰিছোঁ। আপুনি বিশ্ৰামৰ পিছত কৰা ধ্যান কেনেকুৱা হয় চাব পাৰে। ধ্যানৰ পিছৰ ফল লক্ষ্য কৰিবলগীয়া। দ্বিতীয়বাৰ এই বিশ্ৰামৰ ফল আপুনি শুৱাৰ ঠিক আগতে চাব পাৰে। বিচনাত শুই পৰক আৰু এই প্ৰক্ৰিয়াটো কৰক। তৃতীয়বাৰ আপুনি যি মুহূৰ্তত আপুনি মানসিক চাপ, উদ্বিগ্নতাত ভোগে, সেই সময়ত কৰিব পাৰে। সেই সময়ত সোঁফালৰ নাকৰ ৰন্ধ বুঢ়া আঙুলিৰে বন্ধ কৰি বাওঁফালৰ নাকেৰে 10 বাৰ উশাহ নিশাহ লৈ কেনে লাগিছে চাওক আৰু বিশ্ৰামটো কৰক। ঠিক আছে। আপোনালোক সাজু যদি লাহেকৈ চকু বন্ধ কৰক আৰু আৰাম কৰিবলৈ আৰম্ভ কৰক। ঠিক আছে। আৰাম কৰক। আপোনাৰ ভৰিৰ আঙুলিকেইটা দি ভূতলৰ পৰা এক মৃদু নিৰাময় শক্তি ভৰিৰ ওপৰলৈ আহি থকা অনুভৱ কৰক। আঙুলিকেইটা লৰচৰ কৰক আৰু চাওক কেনে লাগিছে। আঙুলিকেইটা লৰচৰ কৰক আৰু বিশ্ৰামত ৰাখক। এই শক্তি আপোনাৰ ভৰিৰ গাঁঠি দুটাত, ভৰিৰ নিম্ন ভাগত আৰু কলাফুলত অনুভৱ কৰক। তাত বিশ্ৰাম লওক। এই শক্তি আপোনাৰ আঁঠুত,
আপোনাৰ উৰুত, কঁকালত অনুভৱ কৰক। কঁকালৰ পৰা সকলো চাপ, টেনশ্যন বিগলিত হৈ গৈছে। এতিয়া এই শক্তি আৰু ওপৰলৈ আহিবলৈ দিয়ক। আপোনাৰ পিঠি, সম্পূৰ্ণ পিঠিখনলৈ মন কৰক। মূৰৰ নিম্ন ভাগৰ পৰা ৰাজহাড়ৰ নিম্নৱৰ্তী হাড়লৈকে। এই শক্তি আপোনাৰ পেটৰ মাংসপেশী আৰু বুকুত অনুভৱ কৰক। এতিয়া আপোনাৰ বুকু আৰু পেটৰ অঞ্চল এই আটাইসমূহ বিগলিত হৈ যোৱা অনুভৱ কৰক। এতিয়া এই শক্তি আপোনাৰ কান্ধলৈ যাবলৈ দিয়ক আৰু কেনেকৈ কান্ধৰ অংশ বিগলিত হৈ গৈছে অনুভৱ কৰক। এই ফল অনুভৱ কৰক। এই শক্তি তললৈ বাহুৰ মাংসপেশী, কিলাগুটি, হাতৰ গাঁঠি, তলুৱা আৰু আঙুলিত প্ৰবাহিত হৈ শিথিল হৈ পৰাটো অনুভৱ কৰক। আপোনাৰ আঙুলিকেইটা সম্পূৰ্ণ শিথিল কৰি দিয়ক। এতিয়া আপোনাৰ এই দৃষ্টি ডিঙিলৈ আনক। আৰু এই শক্তিয়ে ডিঙিৰ মাংসপেশী বিগলিত কৰা অনুভৱ কৰক। এতিয়া এই শক্তি মুখলৈ যাবলৈ দিয়ক। গোটেই মুখমণ্ডলত এটি বিশ্ৰাম অনুভৱ কৰক। এই শক্তি ক্ৰমান্বয়ে আপোনাৰ মুখ, নাক, কাণৰ লটি, চকুজুৰি, চকুৰ পতা, কপাল আৰু গালত বিশ্ৰাম অনুভৱ কৰক। কেনেকৈ সম্পূৰ্ণ মুখমণ্ডল শিথিল হৈ পৰিছে অনুভৱ কৰক। এই শক্তি ক্ৰমান্বয়ে আপোনাৰ মূৰৰ ওপৰলৈকে আহিছে। তালুৰ ওপৰৰ ভাগত অনুভৱ কৰক আৰু গোটেই মূৰটোত বিশ্ৰামৰ অনুভূতি লওক। এতিয়া মূৰৰ ওপৰৰ পৰা ভৰিৰ আঙুলিলৈকে সম্পূৰ্ণ শৰীৰত বিশ্ৰাম আৰু শিথিলতা অনুভৱ কৰক। এই শিথিলতা সম্পূৰ্ণ শৰীৰত অনুভৱ কৰক। শৰীৰত ক'ৰবাত টেনশ্যন থাকিলে এই শক্তিৰ অনুভূতিত তাত লৈ বিশ্ৰাম কৰক।
সম্পূৰ্ণ শৰীৰত একেই শিথিল মৃদু অনুভূতিত নিবিষ্ট হৈ লাহেকৈ আপোনাৰ মনোদৃষ্টি হৃদয়লৈ আনক। এতিয়া আমি ধ্যান কৰাৰ কাৰণে সাজু। ধ্যানৰ প্ৰক্ৰিয়া বৰ সহজ। মই আপোনালোকক প্ৰাণাহুতি প্ৰদান কৰিম আৰু আপোনালোকে এই প্ৰাণাহুতিৰ ফলৰ অভিজ্ঞতা লাভ কৰিব। আপুনি যেনেদৰে বহিছে সেই একেই আৰামদায়ক ভংগীমাত বহক আৰু আপোনাৰ মনোদৃষ্টি লাহেকৈ হৃদয়লৈ আনক। এই ভাৱ লওক যে হৃদয়ত বিদ্যমান দিব্য জ্যোতিয়ে মোৰ মনোদৃষ্টি ভিতৰলৈ টানি আছে। যদি অন্য চিন্তা আহে লাহেকৈ মনত এই ভাৱ ল'ব যে মই হৃদয়ত দিব্য জ্যোতিৰ বিচাৰেৰে ধ্যানত আছোঁ। ধ্যান প্ৰক্ৰিয়া সমাপ্ত হ'লে মই কম সমাপ্ত হৈছে, তেতিয়া লাহেকৈ চকু খুলিব পাৰিব।
সমাপ্ত হৈছে। আমি আমাৰ প্ৰিয়জনৰ পৰা, পিতৃ-মাতৃৰ পৰা, বন্ধুৰ পৰা পোৱা অতি ভাল উপদেশ মনত পেলাওঁ আহক। সেই সময়ত কি হয়? আমি সেই উপদেশ শুনি সেইমতে কাম কৰোঁনে? কেতিয়াবা শুনাৰ পিছত আমি আমাৰ হৃদয়ত বিবেচনা কৰোঁ। আৰু তাৰ পিছত কি কৰোঁ? ধৰা হওক আমাক জ্ঞান দিয়া হৈছে, আৰু এই জ্ঞান হ'ল যে ঈশ্বৰ সকলোতে বিদ্যমান, তেওঁ সৰ্বজ্ঞ, তেওঁ সকলো জানে। অথবা এনে উপদেশ, চুৰ নকৰিবা, সৎ পথত থাকিবা, কাকো প্ৰবঞ্চনা নকৰিবা। এই সকলোবোৰ আমাৰ জীৱনৰ সকলোৱে জনা নীতিমূলক মৌলিক কথা। এনেকুৱা ওপৰে ওপৰে থকা জ্ঞানেৰে কিমান মানুহৰ পৰিৱৰ্তন হৈছে। এই কথাবোৰ কোনে নাজানে? তথাপিতো আমাৰ নিজৰ পৰিৱৰ্তন বা আত্মবিৱৰ্তন নোহোৱা যেন বোধ হয়। কিছুমান লোকে কয় যে অভিজ্ঞতাই শিক্ষা দিয়ে। অৱশ্যে জ্ঞানতকৈ অভিজ্ঞতা ভাল। ঈশ্বৰ সকলোতে থকাৰ ওপৰে ওপৰে থকা জ্ঞানতকৈ যদি আমি ঈশ্বৰৰ উপস্থিতিৰ অভিজ্ঞতা পাব পাৰোঁ, সেইটো অপূৰ্ব নহ'বনে? চুৰি কাৰ্যত থকা মানুহ এজন সময়ৰ লগে লগে গভাইত চুৰ হৈ পৰে। প্ৰতিবাৰেই ধৰা পৰিলে তেওঁ চুৰি কৰাৰ নতুন কৌশল উলিয়ায়। আনকি জেললৈ গ'লেও সিহঁতৰ পৰিৱৰ্তন নহয়। অভ্যাসবোৰো তেনেকুৱাই। মানুহে নিজৰ মাজত বেয়া ধাৰণাবোৰ পুহি ৰাখে। যদিও হৃদয়ে পৰিৱৰ্তন বিচাৰে আৰু ভাল মানুহ হোৱাটো বিচাৰে, আমি আমাৰ অহংভাৱ আৰু ইচ্ছাৰ বশৱৰ্তী হৈ পংগু হৈ পৰোঁ। আমি পৰিৱৰ্তনৰ কথা পাহৰি যাওঁ। বাহিৰৰ সংকেতে আমাক সহায় নকৰে। এটা সহজ উদাহৰণলৈ মন কৰোঁ আহক। মই এই বিশেষ সত্যটো লক্ষ্য কৰিছোঁ। বৰ সুন্দৰ আৰু অৰ্থগধুৰ কথা। কোৱা হৈছে যে বাহিৰৰ পৰা প্ৰয়োগ কৰা বলৰ প্ৰভাৱত কণী এটা ভাঙিলে জীৱনৰ অন্ত পৰে। অথচ সেই একেই কণীটো আভ্যন্তৰীণ বলৰ ফলত ভাঙিলে জীৱনৰ আৰম্ভণি হয়। ভিতৰৰ পৰাহে মহান ঘটনাবোৰ ঘটিব পাৰে। এইটো কৰা ভাল বা ঈশ্বৰ সকলোতে বিদ্যমান, এই কথাটো বিশ্বাস কৰিবা বুলি কোনোবাই বাহিৰৰ পৰা ভাষণ দিয়াতকৈ যেতিয়া আপোনাৰ হৃদয় ভিতৰৰ পৰা অনুপ্ৰাণিত হয়, তেতিয়া কি হয়? যদি হৃদয়ে প্ৰকৃততে আপোনাৰ নিজৰ প্ৰচেষ্টাত অনুপ্ৰাণিত হৈ প্ৰণোদনা অনুভৱ কৰে, তেতিয়া এনে অনুপ্ৰেৰণামূলক কথাবোৰ অধিক ভালকৈ ক্ৰিয়াশীল হয়। আমাক বাৰে বাৰে এইবোৰ মনত পেলাই দিব নালাগে। সেইকাৰণে ভিতৰৰ পৰা অনুপ্ৰাণিত হোৱাৰ ধাৰণাটো যিকোনো সংকল্প সাধনত কৃতকাৰ্যতা লাভ কৰাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। মই আশা কৰিছোঁ আপোনালোকে হাৰ্টফুলনেছ ধ্যানৰ এই অলপ সময় অভিজ্ঞতা উপভোগ কৰিলে। হাৰ্টফুলনেছ অনুশীলনত আমাৰ কেইবাটাও উপাদান আছে। আজি আমি
বিশ্ৰাম আৰু প্ৰাণাহুতিৰ সহায়ত ধ্যান শিকিলোঁ, যিটোৰ ফল আপোনালোকে ইতিমধ্যে অনুভৱ কৰিছে। প্ৰত্যেক দিনাই আপুনি নতুন, গভীৰ আৰু দীৰ্ঘস্থায়ী অভিজ্ঞতা লাভ কৰিব। এই বিষয়ে মই আশ্বাস দিছোঁ। যিকোনো ক্ষেত্ৰত, বিশেষকৈ এই ধ্যানৰ ক্ষেত্ৰত, এনে এক নিষ্ঠা আৰু অংগীকাৰবদ্ধতাৰ আৱশ্যক যে মই যেতিয়া এই ধ্যান কৰোঁ, মই এক আনন্দ মনেৰে কৰিব লাগিব। বাধ্যবাধকতাত পৰি বা বলপূৰ্বকভাৱে ইয়াক ব্যায়ামৰ নিচিনাকৈ কৰিব নালাগে। মই এইটো কৰিব লাগিব বুলি ভাৱ লৈ কৰিলে ভাল ফল দিব বুলি মই নাভাবোঁ। ই এক ভাল লগা অনুশীলন হ'ব লাগিব। তেতিয়াহে আমি ধ্যানৰ ফল উপভোগ কৰিবলৈ সমৰ্থ হ'ম। আজি লাভ কৰা অভিজ্ঞতাৰ বিষয়ে লিখক। অহাকালি মই আপোনালোকক হাৰ্টফুলনেছ অনুশীলনৰ বেলেগ এটা মৌলিক উপাদান উপস্থাপন কৰিম, যিটোক আমি নিজকে সজীৱকৰণ বুলি কওঁ। এইটো এটা সহজ প্ৰক্ৰিয়া। আমি অহাকালি এইটো কৰিম। ধন্যবাদ আৰু শুভ দিনৰ কামনা কৰিলোঁ। ধন্যবাদ। আজি অংশগ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ। আপোনালোকক আজিৰ 1 ঘণ্টাৰ অভিজ্ঞতাৰ ওপৰত অৱলোকন কৰিবলৈ অনুৰোধ কৰিছোঁ। অহাকালি এক পুনৰ সজীৱকৰণ প্ৰক্ৰিয়া শিকি দিনটোৰ অন্তত নিজৰ স্থিতি সবল কৰাৰ অনুশীলন কৰিবলৈ আপোনালোকৰ উপস্থিতি কামনা কৰিলোঁ। অহাকালি আপোনালোকৰ হাৰ্টফুলনেছ অনুশীলন গভীৰ কৰাৰ কাৰণে আশা কৰিলোঁ। পুনৰ লগ পাম।